আপোনাৰ হৈছে কি যোৱাকালি মিডিয়াত বস্তুটো বাজিছিলে আৰু আমাৰ তাতো খবৰটো আহিছিলে আপোনাৰ জয়ানগৰ ৰেশমা নগৰত যোন বেপ্টিষ্ট ইন বুলি যিখন হোটেল আছিল তাত কিবা অনৈতিক অবৈধ মানে প্ৰস্টিটিউশ্যন কাৰ্য চলি আছিল বুলি আমি খবৰ পাইছিলোঁ। তাৰপাছত সেইটোৰ ওপৰত ভিত্তি কৰি আমি তদন্ত কৰিছিলোঁ। তদন্তকালত আমি সেই মানে লজখনৰ আপোনাৰ যোনজন অ'নাৰ হয় যিজনে পৰিচালনা কৰে তেখেতক এৰেষ্ট কৰা হ'ল। আমি টোটেল একিউজড মানে এতিয়ালৈকে আমি ধৰিছোঁ 4জন আৰু 3গৰাকী আমি ভিক্টিমক ৰিকভাৰী কৰিছোঁ। আৰু এৰেষ্ট কৰা মানুহকেইজনৰ নাম হৈছে তেখেতৰ ঘৰ হৈছে গহপুৰত। তাৰপিছত আৰু এওঁলোক হৈছে একিউজড আছামী, এওঁলোকেই গোটেই বস্তুটো পৰিচালনা কৰিছিলে। আৰু তদন্তকালত যদি আৰু নাম ওলায় আৰু আমি চাম। গোটেই কথাটো হৈছে কি তেওঁলোকে আপোনাৰ যিবিলাক মানুহে সেই সুবিধাটো বিচাৰে ছাৰ্ভিচটো বিচাৰে সেই মানুহবিলাকৰ লগত মানে ছোৱালীখিনিক মানে যোগাযোগ এটা সৃষ্টি কৰাই দিয়ে। আৰু তেওঁতো নিজৰেই গেষ্ট হাউচ আছে, নিজৰ গেষ্ট হাউচ বা বেলেগ গেষ্ট হাউচ বা য'ত যি যেনেকৈ ধৰণে হয় তেনেকৈ তেওঁলোক মানে যোগাৰ কৰে বুলি আমি খবৰ পাইছোঁ। প্ৰাৰম্ভিক তদন্তত এইখিনি ওলাইছে। গতিকে আমি 4জন আছামীক ধৰিছোঁ আৰু 3জনী ভিক্টিম ৰিকভাৰ কৰিছোঁ। আৰু খবৰ পোৱা মতে আৰু ভিক্টিম আছে, আমি তেওঁলোককো ৰিকভাৰ কৰি ল'ম আৰু তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম, তদন্তত আগবাঢ়ি যাম আৰু তদন্তকালত যিখিনি কৰিবলগা আছে গোটেইখিনি কাম আমি কৰিম।